এই মুহূৰ্তত এক বিগ ব্ৰেকিং নিউজ অবজাৰ্ভ এই মুহূৰ্তত ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে খাৰুপেটীয়াত তীব্ৰবেগী টেংকাৰৰ খুন্দাত এগৰাকী লোক থিতাতে নিহত হোৱাৰ খবৰ পৰিছে আৰু ঘটনাৰ পিছতে লাগিছে হাহাকাৰ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে ঘটনাস্থলীত হৈছে জনাইছে মুহূৰ্তত বিগ ব্ৰেকিং এই মুহূৰ্তত জনাই আছো 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী তেলৰ টেংকাৰৰ বাবে এজনৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে থিতাতে নিহত হৈ পৰিছে লোকজন তীব্ৰবেগী টেংকাৰৰ খুন্দাত থিতাতে নিহত এজন লোক নিহত লোকজনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই লোকজন ক'ৰ তেওঁৰ নাম কি এতিয়ালৈকে জানিব পৰা হোৱা নাই ঘটনাৰ পিছতে খাৰুপেটীয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ঘটনাৰ পিছতে হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে খাৰুপেটীয়াত চিকিৎসালয়লৈ প্ৰেৰণ কৰে নিহত লোকজনক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত এটাৰ পাছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ ৰাজ্য পুৰো ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা এবাৰ খাৰুপেটীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী টেংকাৰৰ খুন্দাত থিতাতে নিহত হৈ পৰিছে এগৰাকী লোক তীব্ৰবেগী টেংকাৰৰ খুন্দাত থিতাতে নিহত হৈ পৰিছে এগৰাকী লোক লোকজনৰ পৰিচয় কিন্তু উদ্ধাৰ কৰিব পৰা নাই লোকজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই তেওঁৰ নাম কি তেওঁৰ ঘৰ ক'ত এতিয়ালৈকে জানিব পৰা হোৱা নাই কিন্তু ঘটনাৰ পাছতে খাৰুপেটীয়া আৰক্ষী বৰ্তমান ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ তদন্তৰ পাছত জানিব পৰা যাব লোকজনৰ প্ৰকৃত পৰিচয় জানিব পৰা যাব লোকজন কলৈ আহিছিল জানিব পৰা যাব তীব্ৰবেগী ডাম্পাৰৰ অটপালিৰ বাবে তেলৰ টেংকাৰৰ অটপালিৰ বাবে ৰাজ্যত সঘনাই সংঘটিত হ'বলৈ লৈছে ভয়ংকৰ দুৰ্ঘটনা তীব্ৰবেগী তেলৰ টেংকাৰৰ খুন্দাত থিতাতে নিহত হৈ পৰিছে খাৰুপেটীয়াত এগৰাকী লোক লোকজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই জনাইছো 15 নং ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনা সংঘটিত হৈছে ঘটনাৰ পাছতেই তাত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে আমি দৃশ্যাংশ দেখুৱাইছো ভয়ংকৰ পথ দুৰ্ঘটনা ৰাজ্যত এটাৰ পিছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছে পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা ৰাজ্যত খাৰুপেটীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী তেলৰ টেংকাৰৰ খুন্দাত থিতাতে নিহত হৈ পৰিছে এগৰাকী লোক 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ পৰিছে আৰু ঘটনাৰ পাছতে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে হাহাকাৰ লাগে ৰাইজৰ মাজত আমি দৃশ্যাংশ দেখুৱাইছো খাৰুপেটীয়াৰ বালুগাঁৱৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা নিহত হৈ পৰিছে লোকজন তীব্ৰবেগী টেংকাৰৰ খুন্দাত নিহত হৈ পৰিছে লোকজন ৰাজপথতে ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে ঘটনাৰ পাছতে লাগিছে এতিয়া হাহাকাৰ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰে আৰু ঘটনাস্থলীত ঘটনাৰ পাছতে আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় নিহত লোকজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই তেওঁৰ নাম কি তেওঁৰ ঘৰ ক'ত এতিয়ালৈকে কিন্তু জানিব পৰা হোৱা নাই বালুগাঁৱত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছে ৰাজ্যত কালিকা লাগিছে এফালৰ পৰা সঘনাই সংঘটিত হ'বলৈ লৈছে ভয়ংকৰ পথ দুৰ্ঘটনা তাৰ পিছত আৰু এটা ভয়ংকৰ পথ দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ ৰাজ্য এইবাৰ ভয়ংকৰ পথ দুৰ্ঘটনা ৰাজ্যত পুনৰ দুৰ্ঘটনা সংঘটিত হৈছে এবাৰ খাৰুপেটীয়া স্থান বালুগাঁৱৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা আৰু থিতাতে এজন লোকৰ নিহত হোৱাৰ খবৰ আহি পৰিছে লোকজনৰ পৰিচয় কিন্তু উদ্ধাৰ কৰিব পৰা নাই লোকজনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই লোকজন ক'ৰ তেওঁৰ নাম কি এতিয়ালৈকে জানিব পৰা হোৱা নাই তীব্ৰবেগী তেলৰ টেংকাৰৰ বাবে এজনৰ সৈতে ঘটনা সংঘটিত হৈছে ভয়ংকৰ ঘটনা জনাইছো খাৰুপেটীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰবেগী তেলৰ টেংকাৰৰ বাবে এজনৰ সৈতে ভয়ংকৰ ঘটনা থিতাতে নিহত হৈ পৰিছে লোকজন ঘটনাৰ পাছতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে আমি এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাইছো টাইম 8ৰ দৰ্শকক ভয়ংকৰ দুৰ্ঘটনাৰ পিছত হাহাকাৰ লাগিছে আমি উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে ঘটনাস্থলীত দৃশ্যাংশ দেখুৱাইছো খাৰুপেটীয়াত ভয়ংকৰ ঘটনা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰবেগী তেলৰ টেংকাৰৰ খুন্দাত থিতাতে নিহত হৈ পৰিছে এজন লোক 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী তেলৰ টেংকাৰৰ বাবে এজনৰ সৈতে ঘটনা সংঘটিত হৈছে ঘটনাৰ পাছতে হাহাকাৰ লাগিছে ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী তেলৰ টেংকাৰৰ খুন্দাত থিতাতে নিহত হৈ পৰিছে লোকজন আৰু ঘটনাৰ পাছত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ঘটনাস্থলীত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ উপস্থিত হৈছে আৰক্ষীৰ দল ভয়ংকৰ পথ দুৰ্ঘটনা ৰাজ্যত এটাৰ পাছত আন এটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ ৰাজ্য এবাৰ পুনৰ খাৰুপেটীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী তেলৰ টেংকাৰৰ খুন্দাত থিতাতে নিহত হোৱাৰ খবৰ আহি পৰিছে থিতাতে নিহত হৈ পৰিছে এগৰাকী লোকজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই
তেওঁ নাম কি, তেওঁ ঘৰ ক'ত জানিব পৰা হোৱা নাই। আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। লোকজনক বৰ্তমান যিগৰাকী লোকৰ মৃত্যু হৈছে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে। আৰক্ষীৰ তদন্তৰ পাছত জানিব পৰা যাব লোকজনৰ পৰিচয়, লোকজনৰ নাম কি জানিব পৰা যাব। ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা জনাই আছো। তীব্ৰবেগী তেলৰ টেংকাৰৰ খুন্দাত থিতাতে নিহত হৈ পৰে এগৰাকী লোকজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। 15 নং ৰাষ্ট্ৰীয় ঘাইপথতে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী তেলৰ টেংকাৰৰ বাবে এই দুৰ্ঘটনাত তীব্ৰবেগী তেলৰ টেংকাৰৰ খুন্দাত থিতাতে নিহত হৈ পৰে এগৰাকী লোকজনৰ মৃত্যুৰ পিছতে হাহাকাৰ লাগে। দুৰ্ঘটনাত লোকজন মৃত্যু হোৱাৰ পিছতে ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰে সমগ্ৰ অঞ্চল। উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে ঘটনাস্থলীৰ উত্তপ্ত পৰিস্থিতি আমি দৃশ্যাংশ দেখুৱাইছো। আৰক্ষী উপস্থিত হয় ঘটনাৰ পাছতে হাহাকাৰ লাগে। খাৰুপেটীয়াৰ বালুগড় 15 নং ৰাষ্ট্ৰীয় ঘাইপথতে ঘটনা সংঘটিত হৈছে। আমি দৃশ্যাংশ দেখুৱাইছো টাইবেটৰ দৰ্শকক। ৰাজপথতে ভয়ংকৰ দুৰ্ঘটনা। ৰাজপথত তীব্ৰবেগী তেলৰ টেংকাৰৰ খুন্দাত থিতাতে নিহত হৈ পৰে লোকজন নিহত হোৱাৰ পিছতে এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আৰক্ষীৰ ফালৰ পৰা তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে। আৰক্ষীৰ তদন্তৰ পাছত জানিব পৰা যাব লোকজনৰ পৰিচয়, লোকজন ক'ৰ, তেওঁৰ নাম কি বৰ্তমানেও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তৰ পাছত জানিব পৰা যাব লোকজনৰ প্ৰকৃত নাম কি, তেওঁ ক'লৈ আহিছিল, তেওঁৰ ঘৰ ক'ত জানিব পৰা যাব। লোকজনৰ পৰিয়াল ক'ত আছে জানিব পৰা যাব। বৰ্তমান তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। খাৰুপেটীয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। আমি দৃশ্যাংশ দেখুৱাইছো এক্সক্লুচিভ দৃশ্যাংশ। টাইবেটৰ দৰ্শকক তীব্ৰবেগী তেলৰ টেংকাৰৰ খুন্দাত থিতাতে নিহত হৈ পৰিছে লোকজন। ৰাজ্যত সঘনাই সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্য কঁপাই গৈছে। খাৰুপেটীয়াত বালুগাঁৱৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী তেলৰ টেংকাৰৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছে। তেলৰ টেংকাৰৰ খুন্দাত নিহত হৈ পৰিছে এগৰাকী লোকজনৰ পৰিচয় বৰ্তমানেও কিন্তু জানিব পৰা হোৱা নাই। হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰে। ঘটনাৰ পাছতে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। ঘটনাৰ পাছতে উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে বৰ্তমান খাৰুপেটীয়া আৰক্ষীয়ে। আৰু মৃতদেহ বৰ্তমান চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। লোকজনৰ মৃতদেহ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে। আৰক্ষীৰ তদন্তৰ পাছত জানিব পৰা যাব লোকজনৰ পৰিচয় কি, লোকজনৰ নাম কি, তেওঁৰ পৰিচয় কি জানিব পৰা যাব। কিন্তু এতিয়ালৈকে লোকজনৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীৰ ফালৰ পৰা। ঘটনাৰ পাছত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছিল ঘটনাস্থলীত। হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। শ লোক ঘটনাস্থলীত উপস্থিত হোৱাৰ আমি দৃশ্যাংশ দেখুৱাইছো। কেৱল টাইবেটৰ দৰ্শককে হৈছে এক্সক্লুচিভ দৃশ্যাংশ। ভয়ংকৰ দুৰ্ঘটনা পুনৰ জনাই আছো। ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী তেলৰ টেংকাৰৰ বাবে ভয়ংকৰ ঘটনা। তীব্ৰবেগী তেলৰ টেংকাৰৰ খুন্দাত থিতাতে নিহত হৈ পৰে এজন লোক। কিন্তু লোকজনৰ পৰিচয় বৰ্তমানেও উদ্ধাৰ কৰিব পৰা নাই। লোকজনৰ নাম কি, তেওঁৰ ঘৰ ক'ত এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনাৰ পিছতে কিন্তু উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছিল। আৰু হাহাকাৰ লাগে ঘটনাস্থলীতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰে। ঘটনাস্থলীত হাজাৰ লোক উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে আৰক্ষীৰ ফালৰ পৰা। আৰু বৰ্তমান মৃতদেহ প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ। আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে। আৰক্ষীৰ তদন্তৰ পাছত জানিব পৰা যাব লোকজনৰ পৰিচয়, লোকজন ক'ৰ। আৰক্ষীৰ তদন্তৰ পাছত জানিব পৰা যাব লোকজনৰ প্ৰকৃত পৰিচয়।